দৰঙৰ মাজগাঁৱত কাতি বিহু উদযাপন। দলগাঁও মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ উদ্যোগত কাতি বিহু উদযাপন কৰা দেখিবলৈ পোৱা যায়। এয়া হৈছে দৰং জিলাৰ ২ নং মাজগাঁৱৰ দৃশ্য। জুবিন গাৰ্গক শ্ৰদ্ধা, কৃষি সামগ্ৰী বিতৰণ, কৃষি সজাগতা সভা, কৃষি প্ৰণালী, আকাশবন্তি প্ৰজ্বলন ক্ৰমণিকাৰে আয়োজন অসমীয়াৰ বাপতি সাহোন কাতি বিহু। অনুষ্ঠানখনত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী নীলিমা দেৱী, শিক্ষাবিদ ডক্টৰ বিজয় কুমাৰ শৰ্মাই, মঙলদৈ মহকুমা কৃষি বিষয়া উৎপল দাস। পৰম্পৰা ৰীতি নীতিৰে ধাননি পথাৰত চাকি বন্তি জ্বলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই গাঁৱৰ আই মাতৃসকলৰ লগতে চহা ৰাইজে। ব্যুৰো ৰিপৰ্ট, বি সংবাদ। আপোনালোকৰ জৰিয়তে প্ৰথমতে মই কথাটো অসমবাসীক কাতি বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কৃষিৰ লগত জড়িত লোক উৎসৱ এটা হ'ল কাতি বিহু। গতিকে আমি কাতি বিহু পালন কৰিলেই নহ'ব, কাৰণ ৰাইজক কৃষি ক্ষেত্ৰত আমি সজাগ কৰিব লাগিব। আজি এই মহৎ দিনটোতে আচলতে আমাৰ কৃষি বিভাগৰ ফালৰ পৰা দৰং জিলাৰ যি কৃষি বিভাগ আছে তেওঁলোকে ২ নম্বৰ বেজপাৰা কলিতাপাৰাত এই উৎসৱ পালন কৰাই নহয়, কৃষকসকলক সম্বৰ্ধনা জনাইছে কেইজনমান খেতিয়কক। তাৰোপৰি ৰাইজক সজাগ কৰিছে। বৰ্তমান কৃষি ক্ষেত্ৰত কিমানখিনি আমি আগুৱাই যাব লাগে, কি পদ্ধতিৰে আগুৱাই যাব লাগিব গোটেইখিনি তেখেতক বুজাই দিছে। আচলতে আজি এটা সময়ত অকণমান সময়ৰ কাৰণে গোটেইখিনি সকলোকে বুজাই দিয়াটো সম্ভৱ নহয়, কিন্তু তেখেতসকলে কৈছে তেখেতসকলক সাধাৰণতে বিভাগৰ ফালৰ পৰা যোগাযোগত থাকিব। কৃষিসকলক প্ৰশিক্ষণ দিয়াৰ পৰা আৰম্ভ কৰি তেওঁলোকক কেনেধৰণে কৃষি ক্ষেত্ৰত আগুৱাই যাব লাগে তেওঁ সজাগ কৰাৰ কাৰণে সভা সমিতি আহ্বান কৰিব। গতিকে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ বৰ্তমান সময়ত কিন্তু কৃষিৰ ক্ষেত্ৰত আমি বহুত গুৰুত্ব দিব লগা এটা সময় হৈ আহিছে। যদি কৃষি নাথাকে তেতিয়াহ'লে হয়তো আমি এটা সময়ত পেটত গাঁঠি দিয়া এটা সময় আহি যাব পাৰে। গতিকে কৃষিক আমি জীয়াই ৰাখিব লাগিব, আৰু এই কাতি বিহু উৎসৱ পালন কৰাই নহয়, আমি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব আমি কৃষকসকল লগতে সমাজখন কৃষিক আগুৱাই লৈ যাবৰ কাৰণে। প্ৰথমতে আপোনাক কৈছোঁ ধৰক, জুবিন গাৰ্গ আমাৰ সেৱা আমঠু আছিলে। যিহেতু আমি পৰম্পৰা অনুসৰি কাতি বিহু উদযাপন কৰিব আহিছোঁ, প্ৰথমতে তেখেতক আমি এটা শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তাৰপিছতে আমি কাতি বিহুৰ একচুৱেলি এটা আমাৰ চৰকাৰী ফালৰ পৰা এটা নিৰ্দেশনা আছিলে, আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এটা নিৰ্দেশনা আছিলে যে আমি বিগত ৩ বছৰ ধৰি আমি কাতি বিহুটো এখন বিশিষ্ট গাঁও, য'ত আমাৰ বিশিষ্ট কৃষকসকল থাকে, তেখেতসকলৰ লগত আহি পেলাই আমি উদযাপন কৰোঁ। এই কাতি বিহুটো উদযাপন কৰা আমাৰ কেইটামান মূল উদ্দেশ্য আছে। প্ৰথম কথা হ'ল, আমি কৃষি বিভাগৰ দ্বাৰা ৰূপায়ণ কৰি থকা যিমানখিনি আঁচনি আছে, যিখিনি আমাৰ কৃষক ৰাইজক আমি দিব বিচাৰোঁ, বা বহুত কৃষক ৰাইজে আমাৰ ওচৰলৈ আহে, বহুত কৃষক ৰাইজ থাকে তেখেতসকলে বহুতখিনি কথা গম নাপায়। গতিকে এই কাতি বিহুৰ আজি পবিত্ৰক্ষণতে আমি তেখেতসকলক একচুৱেলি আমাৰ বিভাগত যিমানখিনি আমাৰ ফ্লেগশ্বিপ প্ৰগ্ৰেমেই হওক, CMৰ ফ্লেগশ্বিপ প্ৰগ্ৰেম আছে, প্ৰাইম মিনিষ্টাৰৰ ফ্লেগশ্বিপ প্ৰগ্ৰেম আছে, এই যিখিনি আমি আঁচনি ৰূপায়ণ কৰি আছোঁ সেই বিষয়ে তেখেতসকলক এটা চমু আভাস দিলোঁ। আৰু ২ নম্বৰ আমাৰ মেইন উদ্দেশ্যটো আছিলে আমি কাতি বিহুৰ লগত আমাৰ একচুৱেলি এগ্ৰিকালচাৰ কি ৰিলেশ্যন। একচুৱেলি মই আপোনাক এই অলপ আগতে মই কৈছিলোঁ যে আমি অত্যাধিক বিশেষকৈ কেমিকেল ফাৰ্টিলাইজাৰ মেনিয়ৰ আমি প্ৰয়োগ কৰিছোঁ, যিটো আমাৰ কাৰণে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে অতি বিষাক্ত। আমি নিজেও এইটো এটা শ্ল' পয়জন হিচাপে আমাৰ নিজৰ শৰীৰৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিছে, মাটিৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। ভৱিষ্যত প্ৰজন্ম আমাৰ সুৰক্ষিত নহয় মাটিক যদি আমি এনেকৈ ধ্বংস কৰি থাকোঁ। এই কাতি বিহুৰ লগত সংগতি ৰাখি পেলাই আমি বিশেষকৈ কৃষকসকলক এটা সজাগতা আনিবৰ চেষ্টা কৰিছোঁ। তেখেতসকলে যাতে যিমান পাৰে কেমিকেল ফাৰ্টিলাইজাৰ আৰু পেষ্টিচাইডখিনি প্ৰত্যাহাৰ কৰে, আৰু আমাৰ থলুৱা প্ৰযুক্তিৰে যিখিনি মই কৈছিলোঁ যে প্ৰাকৃতিক কৃষি, যিটো আমাৰ এইটো অৰ্গেনিক কাল্টিভেশ্যনৰ ভিতৰতো পৰে। আৰু ধৰক আমি ইয়াৰ দ্বাৰা আমাৰ যিখিনি বিষাক্ত কৃষি পদাৰ্থ, বিশেষকৈ সাৰ কীটনাশক ব্যৱহাৰ কৰি আছোঁ, সেইখিনি আমি এইখিনি ৰিপ্লেচ কৰিব পাৰিম। আমাৰ এইটো প্ৰাকৃতিক কৃষিটো এটা খুব জনপ্ৰিয় হৈছে। এইটো বিশেষকৈ কৃষকৰ খুব খৰচ কম লাগে, প্ৰডাকশ্যন ঠিকেই থাকে, আৰু এইটো এটা কমপ্লিট গৰুভিত্তিক আপোনাৰ কৃষি হয়, য'ত এজন কৃষকে একেজন দেশী গৰুৰ লগত ৰাখি পেলাই প্ৰায় 30 বিঘা পৰ্যন্ত খেতি বাতি কৰিব পাৰে, কোনো কেমিকেল পেষ্টিচাইড ব্যৱহাৰ নকৰাকৈ। সেই বিষয়ে আমি সজাগতা আনিবৰ চেষ্টা কৰিছোঁ। গাঁৱৰ ৰাইজক, কৃষকক যিমান পাৰোঁ বুজাইছোঁ, তেখেতসকলৰ লগত সহযোগ কৰিম বুলি কৈছোঁ। তেখেতসকলকো আমন্ত্ৰণ কৰিছোঁ আমাক মাতক, আৰু যদি কিবা জানিব লগা থাকে আমি তেখেতসকলক নিশ্চয় সহায় কৰিম। কিন্তু মই এটাই তেখেতসকলক আজি আপোনালোকৰ সন্মুখতো ৰিকুৱেষ্ট কৰিছোঁ, যাতে যিমান পাৰে কেমিকেল প্ৰত্যাহাৰ কৰক, আৰু আমি নেচাৰেল প্ৰাকৃতিক কৃষিৰ প্ৰতি আগ্ৰহী হওঁ। সেইটোৱে আমাৰ মেইন উদ্দেশ্য আছিলে। আজি আমি প্ৰথমতে আনিলোঁ ধৰক বিশিষ্ট ব্যক্তিসকলক সন্মান কৰালোঁ। আমি কেইজনমান প্ৰগতিশীল কৃষককো আমি সন্মানিত কৰিছোঁ, আমাৰ কিছুমান বীজ, কিছুমান এগ্ৰিকালচাৰেল ইনপুটছ দি পেলাই।
তাৰপিছত আমি মেইনলি আমাৰ কৃষি ডিপাৰ্টমেণ্টে কৃষকৰ লগত কিখিনি স্কিম আমি কৰি আছোঁ সেইখিনিৰ লগত আমি তেখেতসকলৰ লগত আলোচনা কৰিলোঁ। তাৰপিছত আমি কাতি বিহুৰ প্ৰসংগ প্ৰাকৃতিক কৃষি কি এইখিনিৰ লগত আমি তেখেতসকলৰ লগত আলোচনা কৰিলোঁ আৰু যিমান পাৰোঁ চেষ্টা কৰিছোঁ তেখেতসকলক যাতে কেমিকেল ফাৰ্টিলাইজাৰ প্ৰত্যাহাৰ কৰি আমি প্ৰাকৃতিক কৃষিৰ প্ৰতি আগ্ৰহী হওঁ সেই উদ্দেশ্যে আজি মানে তেখেতসকলৰ লগত আমি বিশেষকৈ আলোচনাত মিলিত হৈছিলোঁ।